পৰা যিখিনি সাংবাদিক বন্ধুসকল আহিছে মই সকলোকে অন্তৰৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ সংবাদ মেল দেওয়াৰ উদ্দেশ্যটো হ'ল এইটোৱে যে আপোনালোকে জানে যিহেতু নিৰ্বাচন 9 তাৰিখে যিহেতু ভোটদান দিব লাগিব আৰু পোনপ্ৰথমে মই এটা সংগঠনৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট হিচাপে মই BTC বাসী সকলো ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাম যে আপোনালোকে গণতন্ত্ৰক শক্তিশালী কৰাৰ কাৰণে আপোনালোকে ওলাই আহিব লাগে, ভোট দিব লাগে আৰু দেশ যাতে মজবুত হয়, গণতান্ত্ৰিক শব্দটো যাতে থাকি যায়, সংবিধান যাতে বহাল থাকে। ফাৰ্ষ্ট টাইম সেইটো। 2 নম্বৰ কথাটো হ'ল এতিয়া আমি জনাবখিনি BTCৰ ভিতৰত কি কৰিম। আমাৰ যিখিনি সংগঠন আছে আজি ইয়াতে আমি 6টা সংগঠন 6 সংগঠন আমি মুৰব্বীসকলে ইয়াতে একত্ৰিত হৈছোঁ। আমি অকণমান আলাপ আলোচনা কৰিছোঁ যে এই বছৰ আমি কি কৰিম, এই ইলেকশ্যনটোত আমি কি কৰিম। ইয়াতে সিদ্ধান্ত হোৱাৰ পিছত আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি NDAৰ লগত আছোঁ। আমাৰ 6টা সংগঠনৰ ফালৰ পৰা অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰ, অল আছাম আহিলে সুন্নত মাদ্ৰাছা এডুকেশ্যন বোৰ্ড আৰু জামাত উলামায়ে হিন্দ, কাউন্সিল উলামা BTC, আমাৰ যি 6টা সংগঠনে ইয়াতে আমি আহিছোঁ, আমি 6টা সংগঠনে একত্ৰিত হৈ বহু টাইম দীৰ্ঘ টাইম আলাপ আলোচনা কৰাৰ পিছত আমি এইটো সিদ্ধান্ত লৈছোঁ যে আমি বিজনেছ আৰু BTCত এইবাৰ আমি NDAৰ লগত আছোঁ। তাৰ কাৰণ আমি বিকাশৰ লগত আছোঁ, উন্নয়নৰ লগত আছোঁ, শান্তিৰ লগত আছোঁ আৰু আটাইতকৈ যিটো ডাঙৰ কথা সেইটো হ'ল আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আমি সংগঠনকেইটা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আমি আছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTCৰ ভিতৰত তেওঁৰ যিটো ভাৱধাৰা, তেওঁৰ যিটো চিন্তাধাৰা আৰু তেওঁৰ যিটো স্লোগান, উন্নয়নৰ স্লোগান, মাটিৰ পাট্টাৰ কথা, বিভিন্ন জাতি জনগোষ্ঠীক সকলোকে একত্ৰিত কৰি যিটো ভাতৃত্ববোধ ৰাজনীতি যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৰি আছে, গতিকে আমি সকলোৱে একত্ৰিত হৈ আমি আজি এই মঞ্চৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমি BTCত আমি যিমান আলেমবিলাকৰ, জোনাববিলাকৰ, মাদ্ৰাছাবিলাকৰ, মছজিদবিলাকৰ যিমান সংগঠন আমি আছোঁ, আমি সকলোৱে আজি খোলা মঞ্চত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো NDA BTCৰ ভিতৰত হৈছে সেই BTCৰ NDAক আমি ইয়াতে সমৰ্থন জনালোঁ। 2 নম্বৰ কথাটো হ'ল মই আপোনালোকক এটা কথা কৈ দিছোঁ, আপোনালোকে মনত ৰাখিব। ইয়াতে হ'ব পাৰে মই এটা কথা আপোনালোকক ভৱিষ্যতবাণী মই কৰি দিছোঁ। ভৱিষ্যতবাণীটো হ'ল এইটোৱে, আজি যিখিনি মানুহ ইয়াতে UPPL কৰি আছে তেওঁলোকৰ প্ৰতি মোৰ 2টা প্ৰশ্ন আছে। এটা হ'ল যদি আপোনালোকে সঁচাকৈ মুছলিম লোক যদি আচলতে উন্নয়ন তেওঁলোকে বিচাৰিছে, শান্তিটো তেওঁলোকে যদি বিচাৰিছে, তেনেহ'লে ট্ৰেক্টৰৰ লগত থাকি পেলাই তেওঁলোকৰ কি লাভ হ'ব এই কথাটো বুজাই দিব লাগে। কাৰণ ট্ৰেক্টৰৰ অস্তিত্ব ইয়াতে নাই আৰু BTCত যিহেতু এটা চৰকাৰ চলি আছে, কাউন্সিল এটা চলি আছে আৰু এই কাউন্সিলটো মানে BPFৰ নেতৃত্ব চলি আছে। গতিকে যিহেতু আৰু 4.5 বছৰ BTC চৰকাৰটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আছে। আৰু 2য় নম্বৰ কথাটো হ'ল যে উন্নয়ন কোনে কৰিব। মোক এটা কথা আপোনালোকে বুজাই দিয়ক, ট্ৰেক্টৰ পাৰ্টি জিতিলে কোনোবা জাগাত তেওঁলোকে VCTC চেয়াৰমেন দিব পাৰিব নেকি? TCLC চেয়াৰমেন তেওঁলোকে দিব পাৰিব নেকি? এটা ৱাৰ্ডৰ মেম্বাৰ তেওঁলোকে দিব পাৰিব নেকি? একো দিব নোৱাৰে। গতিকে মই সকলো মুছলিম জনতাক, BTCৰ মুছলিম জনতাক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে মাটিৰ পাট্টাৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব, আজিৰ তাৰিখ পৰ্যন্ত যিখিনি ৱাদা মই কৰিছোঁ সেইখিনি ৱাদা মই পূৰা কৰিছোঁ। মই আজিও সেই কথাষাৰ মই ক'ব বিচাৰোঁ, আপোনালোকে বিশ্বাস ৰাখক 100% ইলেকশ্যনৰ পিছত, ৰিজাল্টৰ পিছত BTCত যিখিনি মানুহ আছে প্ৰত্যেকটো জাতি জনগোষ্ঠীক BTCৰ ভিতৰত BPFৰ ফালৰ পৰা, NDAৰ ফালৰ পৰা সকলো সমস্যা, তাৰ লগতে মাটিৰ যিটো প্ৰব্লেম, বিশেষকৈ মই নাম যদি ক'ব বিচাৰিছোঁ মুছলমানৰ যিটো মাটিৰ সমস্যা আছে সেই মাটিৰ সমস্যাটো সমাধান কৰা হ'ব। এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও কৈছে আৰু আমিও এতিয়া আপোনালোকক কৈ আছোঁ। 3 নম্বৰ কথাটো যে আমি ইয়াতে যে আজি আহিছোঁ কিহৰ কাৰণে? উন্নয়নৰ কাৰণে। আমাৰ নিচিনা মানুহ বিৰোধ কৰি একো লাভ হ'ব নোৱাৰে। আজি যদি অসমৰ চিফ মিনিষ্টাৰে কিবা এটা কৈ দিয়ে, আমি যদি তাতে বিৰোধ কৰোঁ একো ক'ব নোৱাৰোঁ। কিন্তু BTC এটা কাউন্সিল, আজি যিখিনি মানুহ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত কিছুমান অভিযোগ আনি আছে তেওঁলোকক মই 2টা প্ৰশ্ন কৰিব বিচাৰোঁ। অসম চৰকাৰটো যিহেতু NDAৰ, চেণ্ট্ৰেল চৰকাৰো যিহেতু NDAৰ, গতিকে চেণ্ট্ৰেলত যিহেতু BJP চৰকাৰ আছে, অসমত যিহেতু BTC চৰকাৰ আছে, BJP চৰকাৰ আছে, গতিকে BTCৰ ভিতৰত এটা কাউন্সিল, এই কাউন্সিলটো কেনেকৈ চলিব? যদি কোনোবা বিচাৰে যে কাউন্সিলত উন্নত হ'ব লাগে, ৰাস্তা ঘাট, দলং, শিক্ষা, অৰুণোদয় গোটাই বস্তু হ'ব লাগে, তেনেহ'লে ইণ্ডিয়াৰ লগত থাকিব লাগিব। ইণ্ডিয়াৰ লগত থাকিলে দিল্লীৰ পৰা ফাণ্ডটো পোৱা যাব, অসম চৰকাৰৰ পৰা ফাণ্ডটো পোৱা যাব। সেই 4-5 হাজাৰ 10 হাজাৰ কোটি টকা যদি BTCৰ ভিতৰত আহে, আপুনি কল্পনা কৰক BTC কেনেকুৱা উন্নত হ'ব। আৰু ইতিমধ্যেই
আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ঘোষণা কৰিছে যে BTCৰ ৰাস্তা আৰু দলঙৰ কাৰণে ইতিমধ্যে তেওঁ 1000 কোটি টকা ইয়াতে ঘোষণা কৰিছে। গতিকে কমল সিং ডাঙৰীয়াৰ বিষয়ে মই বিৰোধ একো নকওঁ, কিন্তু তেওঁক এটা কথা ক'ব বিচাৰো, আৰু তেওঁৰ যিখিনি চেলা আছে, তেওঁৰ যিখিনি সংগী আছে, সেইখিনিক এটা কথা স্পষ্ট কৰি দিব পাৰো যে 9 তাৰিখৰ পিছত ট্ৰেক্টৰ যিটো আছে এইটো পানী হৈ যাব। সেইটো আপোনালোকে মনত ৰাখিব। ট্ৰেক্টৰৰ ছবি এই বিজনীৰ ভিতৰত নাইকিয়া হৈ যাব 9 তাৰিখৰ পিছত। তেওঁলোকে যিমান যি কৰিব লগা আছে কৰক। এতিয়া আৰু মুছলমানক মূৰ্খ বুলি যদি ভাবে, অশিক্ষিত বুলি যদি ভাবে, তেওঁলোকে এইটো ভুল কৰিব। মুছলমান সচেতন হৈছে, মুছলমান শিক্ষিত হৈছে। গতিকে এভৰি টাইম মুছলমান এতিয়া চৰকাৰৰ লগত থাকিব, আৰু শিক্ষাৰ লগত থাকিব, উন্নয়নৰ লগত থাকিব, শান্তিৰ লগত থাকিব। বিগত 5 বছৰ আমি UPPL চৰকাৰ চাইছো নহয়, তেওঁলোকে একো কৰিব পৰা নাই। কোনো এটা জাতি জনগোষ্ঠীক তেওঁলোকে উন্নয়ন কৰিব পৰা নাই। তেওঁৰ নিজৰ জাতিৰ কাৰণে একো কৰিব পৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা যিটো হ'ল, কমল সিং ডাঙৰীয়াক মুছলমান কেতিয়াও একচেপ্ট কৰি নলয়। এইবিলাক বহুত ধৰণৰ কথা আছে, মই এইবিলাক কথা সাংবাদ মেলত ক'ব বিচৰা নাই। মনত নাই নেকি কমল সিং ডাঙৰীয়াৰ তেওঁ আমাৰ কবৰস্থানৰ মাটি লৈ কি কৰিছিল, AVMCৰ মাটি লৈ তেওঁ কি কৰিছিল, আৰু বহুত ধৰণৰ কথা আছে। গতিকে এইবিলাক ৰাজনীতিকৰ ভিতৰত এইবিলাক কথা ক'বলৈ মই যোৱা নাই। কিন্তু এটা কথা স্পষ্ট এণ্ড ক্লিয়াৰ, বিজনীৰ ভিতৰত এবাৰ মুছলমানৰ, মই আপোনালোকক কৈ থলো, মনত ৰাখিব, ৰিজাল্টৰ দিনত মই আপোনালোকৰ বিজনীত আহিম, আহি পেলাই আকৌ মই প্ৰেছ মিট কৰিম। মই স্পষ্ট সহকাৰে আপোনালোকক ক'ব পাৰো, ৰিজাল্টৰ পিছত আপোনালোকে গম পাব যে বিজনীৰ মুছলমান এবাৰ 50%ৰ ওপৰত NDAৰ লগত থাকিব। যদি আপোনালোকৰ কিবা সুধিব লগা আছে আপোনালোকে সুধিব পাৰে। মোৰ লগতে জামাত উলামায়ে হিন্দৰ BTCৰ ইনচাৰ্জ আছে, তেখেতক 2 আখৰ ক'বলৈ কাৰণ মই বিনম্ৰভাৱে অনুৰোধ জনালো। পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই অসম জামাত উলামায়ে হিন্দৰ ছেক্ৰেটাৰী আৰু লগতে BTADৰ ইনচাৰ্জ। সেই হিচাপে মই BTCত জামাত উলামাৰ তৰফৰ যিমান কৰ্মকৰ্তা আছে, লগতে আমাৰ BTCৰ যিমান মুছলিম আছে, সকলোকে মই অনুৰোধ কৰোঁ যে এইবাৰৰ ইলেকশ্যন যাতে NDAৰ লগত চামিল হৈ যাতে আমি বিপুল ভোট প্ৰদান কৰিব পাৰোঁ। কিয়নো যিহেতু BTCৰ চৰকাৰ হৈয়ে আছে, এই চৰকাৰ পাল্টি নহয়, আৰু 4 বছৰ থাকিব, আৰু সকলো জাতি জনগোষ্ঠীৰ লগতে আমাৰ জাতিটোৰ যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, এই উদ্দেশ্যে আমি ছাপোৰ্ট কৰিছোঁ। গতিকে আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে